ভিডিঅ'টোৰ বিহাইণ্ড দ্য চিন বহুত দিন আগতে দিলোঁ কিন্তু ভিডিঅ'টো দিব পৰা নাই আপোনালোকে মোক চাগে কম মিছলীয়া বুলি ভাবিছে ঠিক নাই আৰু ন গা একদম বেয়া আছিলে এয়া আজি বনাবলৈ লৈছোঁ চেৰেলেক ইনষ্টেণ্ট ৰেডি টু ইট তাৰ কাৰণে লৈছোঁ অলপমান চুজি অলপমান ওটছ আৰু অলপ চিৰা এয়া আপোনালোকে প্ৰায় একাপ মানৰ জোখেৰে ল'ব মই সিমানমান জোখতে লৈছোঁ আৰু এইখিনি ভালকৈ ৰোষ্ট কৰি ল'ম ৰোষ্ট কৰি পেলাই ঠাণ্ডা হ'বৰ কাৰণে এৰি দিম আপোনালোকে একাপৰ পৰিৱৰ্তে বেছিকৈও ল'ব পাৰে এয়া আপোনালোকে প্ৰায় 6 মাহমানৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে একো নহয় আৰু এইখিনি মই এয়া এখন কাঁহীত উলিয়াই পেলাই বহলাই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম আৰু এয়া মাখানাখিনিও মই ৰোষ্ট কৰি ল'ম মাখানাখিনি তেতিয়ালৈকে ৰোষ্ট কৰিব লাগিব যেতিয়ালৈকে এইখিনি একদম মানে খৰখৰীয়া হৈ নাযায় আপোনালোকে হাতেৰে এনেকৈ মই যেনেকৈ ভাঙিছোঁ এটামান ভাঙি চাব এয়া গুৰি হৈ গৈছে তাৰ মানে এইখিনি পাৰফেক্টলি হৈ গৈছে সেইখিনিও ৰাখি দিম ঠাণ্ডা হ'বৰ কাৰণে আৰু ইয়াত ড্ৰাই ফ্ৰুটছ ল'লোঁ কাজু লৈছোঁ আলমণ্ড লৈছোঁ কিচমিচ লৈছোঁ আঙুৰ মানে ক'লা আঙুৰ লৈছোঁ আৰু খেজুৰিও আছে আৰু লগতে অলপমান চিডছ লৈ লৈছোঁ সেই গোটেইখিনি মই ৰোষ্ট কৰি ল'ম আৰু প্ৰত্যেকখিনি বস্তুৱে ৰোষ্ট কৰোঁতে সাৱধান হ'ব গেছটো ল' টু মিডিয়াম ৰাখিব হাই ফ্লেমত কিন্তু নিদিব দেই নহ'লে গোটেইখিনি জ্বলি যাব আৰু এয়া ৰোষ্ট কৰি হৈ গ'ল আৰু ঠাণ্ডাও হ'ল তাৰ পাছত মই ভালকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ম অলপ অলপকৈ আৰু গ্ৰাইণ্ড কৰি পেলাই অলপ অলপকৈ মই চালি ল'ম তাৰমানে নাচালিলে কি হয় অলপ অলপ গোটা গোটা ৰৈ যায় যাৰ কাৰণে বেবীটোৱে খাবলৈ অকণমান কষ্ট পায় গতিকে এইখিনি যিহেতুকে 6+ বেবীৰ কাৰণে হয় আপোনালোকে যদি 2 years মানৰ বেবীকো দিব পাৰে ইচ্ছা কৰিলে যদি তেনেকুৱা বেবীক দিয়ে তেনেহ'লে চালিব নালাগে কাৰণ সিহঁতি দাঁত হয় যিহেতুকে অকণমানকৈ চুবাব পাৰিব আৰু এয়া এচামুচ লৈ লৈছোঁ লোৱাৰ পাছত ইয়াতে মই দি দিম উতলা গৰম পানী ইয়াত আপোনালোকে তাল মিচিৰি দিব পাৰে মিঠাৰ কাৰণে আৰু লগতে আপোনালোকে ফৰ্মুলা মিল্ক যি ইউজ কৰে সেয়াও 1 চামুচ দিব পাৰে এইখিনি অলপমান লৰাব লাগিব প্ৰায় 1 মিনিটমান লৰাব লাগিব তো ইয়াৰ পৰিৱৰ্তে আপোনালোকে এটা কাম কৰিব পাৰে প্ৰথমে এচামুচ লৈ ঠাণ্ডা পানীত মিলাই ল'ব তাৰ পাছত সেই পানীখিনি গৰম কৰি দিব তেতিয়া লগতে হৈ যাব প্ৰায় 30 সেকেন্ড মানৰ পানীখিনি গৰম হৈ যাব আৰু লগতে সেইখিনি ফুলি আহিব কিন্তু এচামুচতকৈ বৰ বেছিকৈ নিদিব কাৰণ যথেষ্ট ফুলি যায় আপোনালোকে কোৱান্টিটিটো এবাৰ দুবাৰ বনালে গম পাই যাব আৰু এয়া মই পাৰফেক্টলি দেখাবলৈ ট্ৰাই কৰিছোঁ মই যেনেকৈ কৰিছোঁ এয়া হৈ গ'ল মোৰ হোমমেড চেৰেলেক